Sitra তোমাক এই থৈ যায় গৈ বড় নমস্কাৰ অসমীয়া পাকঘৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়াৰ পুৱাৰ ভাত সাজ খৰখেদাকৈ খাই যাবলৈ ওলাইছোঁ অনুষ্ঠানলৈ আৰু এয়া বইল মাছৰ সৈতে খাব লৈছোঁ। আচলতে খোৱা দেখুৱাৰ কাৰণে নাভাবিব যে জহাইছোঁ ভাত খোৱা শাক খোৱা ভিডিঅ'। আচলতে আমাৰ জীৱনটো দেখুৱাওঁ আপোনালোকক, আমি কেনেকৈ কাম কৰিব লাগে, কেনেকৈ আমি কি খাওঁ সেইখিনি সকলোখিনি জনাইছোঁ। আৰু এয়া ৰাতিপুৱা সোনকালে উঠি এয়া খৰখেদাকৈ এয়া যাবলৈ ওলাইছোঁ অনুষ্ঠানলৈ। আজিৰ অসমীয়া পাকঘৰৰ অনুষ্ঠান আছে টিংখাঙত আৰু সেয়েহে টিংখাঙলৈ বুলি এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ। নেযাওঁ বুলি ভাবিছিলোঁ কিন্তু মনে নেমানিলে, ল'ৰা ছোৱালীখিনিক সাহস দিবলৈ বুলিয়ে ওলাইছোঁ। আৰু এয়া আজি আমি বাইকত যাবলৈ ওলাইছোঁ আৰু এয়া সুনীল আহিছে বাইকত মোক নিবলৈ। ৰাস্তাটোত গৈ থাকোঁ মানে যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো গম পোৱা নাই যে অসমীয়া পাকঘৰ কি। আপোনালোকক জনাওঁ যে অসমীয়া পাকঘৰ হৈছে এটা খাদ্য ৰন্ধন আৰু পৰিৱেশন গোট। অসমীয়া যুৱক যুৱতীৰ দ্বাৰা এয়া 2019 বৰ্ষতেই স্থাপন কৰা হৈছিল। আমি অসমীয়া যিকোনো খাদ্য, জনগোষ্ঠীয় খাদ্য, লগতে মানুহৰ ডিমাণ্ড অনুযায়ী বৰ্তমান সময়ৰ যি মডাৰ্ণ খাদ্য আমি কৰোঁ। যিকোনো অনুষ্ঠান, সবাহ হওক, বিয়া হওক, তুলনি বিয়া হওক, যিকোনো অনুষ্ঠান আমি খাদ্য ৰন্ধন আৰু পৰিৱেশনৰ লগত জড়িত আছোঁ। আৰু অসমীয়া ৰান্ধনিৰ দ্বাৰা আপোনালোকে যি স্বাস্থ্যসন্মত খাদ্য ৰন্ধন আপোনালোকে পাব। আৰু এয়া আমি গৈ আছোঁ এটা সুন্দৰ ৰাস্তাৰে টিংখাঙলৈ। The destination is on the left. অৱশেষত আহি পাই গ'লোহি আমি টিংখাঙৰ প্ৰগ্ৰেমলৈ। অৱস্থা বেয়া হৈ গ'ল, ৰাস্তা ইমান বেয়া। এইটো পেণ্ডেল আৰু এয়া সোমাবলৈতেই ছোৱালীসকলে বাট ভেটি ৰ'লে, ভিতৰলৈ সোমাব নিদিয়ে, তেওঁলোকৰ ভিডিঅ' কৰি যাব লাগে হেনো। আৰু এয়া যুৱতীসকলে আপোনালোকক নমস্কাৰ জনাইছে। এয়া আহোম সাজত দেখিছে সুন্দৰী সুন্দৰী অসমীয়া গাঁৱৰ যুৱতী, আহোম যুৱতী এয়া। আৰু আহোম সাজপাৰত এয়া সকলোকে স্বাগতম জনাইছে আৰু আপোনালোকে তেওঁলোকৰ নমস্কাৰ গ্ৰহণ কৰিব। আৰু এয়া তেওঁলোকে আপোনালোকক সম্ভাষণ জনাইছে। আৰু এইবাৰ আমি ভিতৰলৈ সোমাই যাওঁ আহক। আজিৰ যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ খুব সুন্দৰ এটা অনুষ্ঠান। সেই অনুষ্ঠানৰ গৃহৰ ভিতৰলৈ এয়া যুৱতীসকল সোমাই গৈছে। এয়া সোমাই তেওঁলোক ব্যস্ত হৈ পৰিল, সকলোৱে নিজৰ নিজৰ কাম কৰাত। আচলতে অসমীয়া পাকঘৰ যুৱতীসকলৰ এয়া বৈশিষ্ট্য, কোনেও কাকো ক'ব নালাগে, তেওঁলোকে নিজে নিজে নিজৰ কামসমূহ সুন্দৰভাৱে সমাধা কৰে। আৰু এয়া তাই নিজৰ কাম কৰি আছে আৰু এয়া বাকীসকলেও নিজৰ নিজৰ কাম কৰি আছে। প্লেটসমূহ মচি আছে, প্লেটসমূহত নেপকিন লগাই আছে। এয়া দেখিছে গাঁৱৰ যুৱতী, সুন্দৰী গাঁৱৰ যুৱতী। তেওঁলোক যেনেকৈ সুন্দৰ, তেওঁলোকৰ কামবিলাকো খুব সুন্দৰ। তেওঁলোকে লাজ নকৰে, ভয় নকৰে। বৰ্তমান সময়ত যিকোনো কামৰ কৰিও যে উপাৰ্জন কৰিব পৰা যায়, যদি সেয়া সন্মানেৰে, যদি সৎ পথেৰে যদি কৰে, সেয়া এই যুৱতীসকলে নিদৰ্শন দেখুৱাইছে। बाय बोले लिखी दी सेटिंग कर दी वीडियो दे ताई से गोई बिना तो छोड़ दे फिर निकल ले छे अरे भाव बोला मोहन दे অন্ধ কথাও নকৰে এজনী গলে অন্ধ অন্ধ লৈছে
আজি টিংখাঙৰ যিটো অনুষ্ঠান সেয়া খাদ্য পৰিৱেশনত কি দিছিল গৃহস্থই সেয়া চাওঁ আহক। এয়া নিমখ জলকীয়া, এয়া নেমু টেঙা আৰু ইয়াত চালাড আহিব আৰু এয়া চাটনি আৰু এয়া প্ৰথমগৰাকী যুৱতী লক্ষীপ্ৰিয়া আৰু তাই এয়া সেৱা ভাত দি আছে আৰু এয়া দ্বিতীয়গৰাকী যুৱতী ৰিম্পীয়ে দি আছে এয়া জিৰা ৰাইচ দিছিল আৰু এয়া তৃতীয়গৰাকী যুৱতীয়ে দি আছে ভাত আৰু এয়া দিছে ডাল ফ্ৰাই, সুন্দৰ এয়া ডাল ফ্ৰাই, ডাঠ বুটৰ দালি আৰু এয়া হৈছে আমাৰ চিত্ৰাৱলীয়ে এয়া দি আছে মিচিকীয়া হাঁহি মাৰি, এয়া দি আছে তাই ব্ৰকলি, ফ্ৰেঞ্চবিন, আলু ভজা আৰু এয়া আমাৰ নামটো পাহৰিলোঁ আচলতে তাইৰ, ইমান ছোৱালী হয় নামেই পাহৰি যাওঁ। এয়া তাই দি আছে পনীৰ, এয়া আমাৰ তাইৰ নামো পাহৰিলোঁ। এয়া দি আছে মাছৰ কাৰী, এয়া আমাৰ পূবালীয়ে দি আছে এয়া কুকুৰা মাংসৰ জোল, এয়া সুন্দৰ গ্ৰেভিৰ সৈতে কুকুৰা মাংসৰ জোল দি আছে পূবালীয়ে আৰু এয়া প্ৰিন্সিয়ে দি আছে এয়া গাহৰি মাংস বইল, কি সুন্দৰ নগাখৰিচা দিয়া আৰু এয়া আমাৰ দুলুমণি দি আছে এয়া গাহৰি মাংসৰ কাৰী, এয়া ৰঙাকৈ সাধাৰণভাৱে ঘৰুৱাভাৱে বনোৱা হৈছে আৰু এয়া গাজৰ হালোৱা, এয়া হৈছে ৰঙালাও ফ্ৰাই আৰু এয়া হৈছে সৰু আলুগুটি ভজা, ওপৰত তিল ছিটিয়াই দিয়া আৰু এয়া হৈছে চালাড আৰু এয়া অতিথিসকলে খাবলৈ আহিছে। কমকৈ দিছোঁ মই তথাপিও মানে বইলটো যিমানটো দিছে মানে খুৱাই খাই নাখাই থাকি খাব লোহিত যামগৈ দেই ক'বলৈ কেতিয়া কিবা কি ক'ম আৰু যায়গে কাটি দিম নেকি এতিয়া চিত্ৰা তোমাক এৰি থৈ যায়গৈ যা থাকা থাকা যামগৈ দেই। আৰু এইবাৰ আমি খাবলৈ বুলি সোমালোঁ খাউতাই নামৰ হোটেলখনত। সোণাৰী এখন খুব জনপ্ৰিয় মানে আমাৰ খুব ফেভাৰেট হোটেল হয়। ইয়াত দেখিছে কি ধুনীয়া কম তেলেৰে ভজা এয়া চব্জিৰ সৈতে আমি খাবলৈ লৈছোঁ ভাত, ঝৰঝৰীয়া ভাতৰ সৈতে বিট চালাড আৰু এয়া ফুলকবি ভাজি, এয়া মাছৰ টেঙা জোলৰ সৈতে খালোঁ আৰু এয়া সন্ধিয়া সময়ত এয়া আহিলোঁ শহুৰ দেউতাৰ ঘৰলৈ, তেওঁলোকৰ ঘৰত কিবা নিয়ম এটা কৰিছে সেয়েহে আৰু এয়া খাদ্যৰ আয়োজন চলি আছে আৰু এয়া সকলো ব্যস্ত হৈ পৰিছে আৰু এনেকৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।